friends, Assamese Kids Learning Hablo Swagatam Janaisu. Azir videotit moi amar শিশুসকলৰ কাৰণে শিশু দিৱসৰ ওপৰত চমু ভাষণ এটি লৈ আহিছো। গটিকে ভিডিওটি হেকলে চাবলৈ নাপাহৰিব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। মোৰ চৰ্টি হৈ থকাৰ কাৰণে মাতটো হয়তো বেয়া হ'ব পাৰে, তাৰ কাৰণে আগতীয়াকৈ ক্ষমা বিচাৰিছো। আহক তেন্তে আজিৰ ভিডিওটি আৰম্ভ কৰোঁ। নমস্কাৰ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল। পোন প্ৰথমে সকলোকে শিশু দিৱসৰ বহুত শুভকামনা জনালোঁ। শিশু দিৱসৰ দিনা মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিশু দিৱস হ'ল প্ৰতিগৰাকী শিশুৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন। শিশু দিৱস প্ৰতি বছৰে 14 নৱেম্বৰ তাৰিখে উদযাপন কৰা হয়। 14 নৱেম্বৰ তাৰিখটো হ'ল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু দেৱৰ জন্মদিন। এই মহান ব্যক্তিগৰাকীৰ 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ স্বৰূপৰাণী নেহৰু। জৱাহৰলাল নেহৰু দেৱে শিশুসকলক বহুত ভাল পাইছিল। তেখেতে বেছিভাগ সময় শিশুসকলৰ মাজতে কটাইছিল। শিশুৰ প্ৰতি থকা অগাধ মৰম আৰু যত্নৰ বাবে জৱাহৰলাল নেহৰুৰ জন্মদিনটো আমি সকলোৱে শিশু দিৱস হিচাপে উদযাপন কৰোঁ। জৱাহৰলাল নেহৰুক আমাৰ সকলোৰে মাজত নেহৰু খুৰা বুলি জনা যায়। নেহৰু খুৰাই শিশুৰ শিক্ষা আৰু শিশুৰ আন অধিকাৰৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে প্ৰতিগৰাকী শিশুক নিস্বাৰ্থ মৰম আৰু যত্ন লোৱা হয় তাত গুৰুত্ব দিছিল। নেহৰু খুৰাৰ মতে শিশুসকল হ'ল বাগিচাৰ ফুলৰ কলিৰ নিচিনা, তদুপৰি সিহঁত হ'ল দেশৰ ভৱিষ্যত নাগৰিক। গতিকে শিশুসকলক অতি মৰম আৰু যত্নৰে পৰিচালিত কৰা উচিত। শিশুসকলক মৰম চেনেহ দিয়াৰ লগতে শিশু শ্ৰমিক নিবাৰণ, শিশুৰ অধিকাৰ আদিৰ বিষয়ে সজাগতা অনাৰ বাবে ভাৰতৰ প্ৰায়বোৰ বিদ্যালয়ত শিশু দিৱস পালন কৰা হয়। শিশু দিৱসৰ দিনা বিদ্যালয়বোৰত শিশুৰ লগত জড়িত নানান ধৰণৰ প্ৰতিযোগিতা পতা হয়। ইয়াৰ উপৰি শিশুসকলক নানা উপহাৰ আদিও প্ৰদান কৰা হয়। শেষত এটা কথাই ক'ব বিচাৰিছোঁ যে শিশু দিৱস উদযাপন তেতিয়াহে সফল হ'ব যেতিয়া শিশু শ্ৰমিক নিবাৰণ হোৱাৰ লগতে প্ৰতিগৰাকী শিশুৱে বিনামূলীয়া শিক্ষা তথা শিশুৰ আন অধিকাৰসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। শেষত পুনৰবাৰ শিশু দিৱসৰ বহুত শুভকামনা জনাই আজিৰ মোৰ এই চমু বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। আজিলৈ আহোঁ ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। শেষত সকলোকে শিশু দিৱসৰ বহুত শুভকামনা জনাই মোৰ ভিডিঅ'টি সামৰণি মাৰিলোঁ।